নমস্কাৰ। আসাম গভটৰ আণ্ডাৰত যিসকল শিক্ষক কৰ্মচাৰী কাম কৰি আছে সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। আৰু এই নিউজটো হ'ল আপোনালোকৰ আই গট কৰ্ময়োগী, তাত ৰেজিষ্ট্ৰেশ্যন আৰু এটা চাৰ্টিফিকেট কমপ্লিট কৰিব লাগে সেই বিষয়ে। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে গভট অফ আসাম, অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল কাম ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ শ্ৰীভূমি। এই নোটিছখন শ্ৰীভূমি ডিষ্ট্ৰিক্টত দিয়া হৈছে আৰু বাকী সকলোবোৰ ডিষ্ট্ৰিক্টত দিয়া হোৱা নাই, যদিও প্ৰায় ছেমেই হ'ব। তো এই নোটিছখন 17 এপ্ৰিল তাৰিখে দিয়া হৈছে টু দ্য ডেপুটি ইনস্পেক্টৰ অফ স্কুল শ্ৰীভূমি, দ্য ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল, তালৈ প্ৰেৰণ কৰা হৈছে। ছাবজেক্ট দি আছে মেণ্ডেটৰী আই গট কৰ্ময়োগী ৰেজিষ্ট্ৰেশ্যন এণ্ড কমপ্লিশ্যন অফ মিনিমাম 3 কোৰ্চেছ বাই অল টিচাৰ এণ্ড অফিচ ষ্টাফ বিফৰ প্ৰচেছিং চেলাৰী বিল ফৰ এপ্ৰিল 2026। ছাবজেক্টটো ইয়াত ইম্পৰ্টেণ্ট যে যিসকল টিচাৰ আছে আৰু অফিচ ষ্টাফ আছে তেওঁলোকে কমেও আই গট কৰ্ময়োগীক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু 3টা কোৰ্চ কমপ্লিট কৰিব লাগিব, নহ'লে সিহঁতে এপ্ৰিল মাহত চেলাৰী নাপাব। তো এইটো এটা ডাঙৰ নোটিছ। তো মই জাষ্ট ইম্পৰ্টেণ্ট কথাবোৰ কৈ দি আছোঁ যে শ্ৰীভূমিত অনলি 45% টিচাৰে অনলি ৰেজিষ্ট্ৰেশ্যন কৰিছে বা চাৰ্টিফিকেট ডাউনলোড কৰিছে কমেও এটা। আৰু কোৱা হৈছে যে এপ্ৰিল মাহৰ চেলাৰী পোৱাৰ বাবে শিক্ষকসকলে আই গট কৰ্ময়োগী ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো চেল্ফ এটেষ্টেড কৰি জমা দিব লাগিব চেলাৰী বিলৰ লগত। প্লাছ আপোনালোকে যে 3টা কোৰ্চ কৰিব তাৰ ভিতৰত যিকোনো এটা কোৰ্চ আপোনালোকে চেল্ফ এটেষ্ট কৰি বিলৰ লগত, এই মাহৰ বিলৰ লগত গাঁঠি দিব লাগিব, তেতিয়াহে আপোনালোকৰ চেলাৰী দিয়া হ'ব এপ্ৰিল মাহৰ। এই নোটিছখনত এই কথাটো উল্লেখ কৰা আছে, আপোনালোকে পঢ়ি ল'ব পাৰে, ডাঙৰ নোটিছ। তাৰমানে 3টাকৈ কোৰ্চ কমপ্লিট কৰিব লাগিব, 3টা নকৰিলেও কমেও এটা এই মাহত কৰিবই লাগিব। আৰু এই বিষয়ে অলৰেডি নিউজ পেপাৰতো দিয়া হৈছে, আপোনালোকে চাব পাৰে স্ক্ৰীনত। অনলাইন প্ৰশিক্ষণ নোলোৱাৰ বাবে বহু শিক্ষকৰ দৰমহা বন্ধ, এইটো 18 এপ্ৰিলৰ নিউজ। তো আপোনালোকে বাতৰি কাকতখন পঢ়ি ল'ব পাৰে। মেইন কথাটো হ'ল যে এপ্ৰিল মাহৰ চেলাৰী পাব হ'লে কমেও এটা কোৰ্চ অনলাইন কৰি ল'বই লাগিব সকলোবোৰ শিক্ষকক। ধন্যবাদ।